ভাল খবৰ আহি পৰিছে যে বৰ্তমান টিএ আৰ্মি ভৰ্তি হ'বলৈ গৈ আছে অসমত গোটেই অল ইণ্ডিয়াৰ ভিত্তিতে হ'ব কিন্তু আমাৰ অসমত এই বৰ্ষৰ শেষৰ ফালে টিএ আৰ্মি ভৰ্তি হ'বলৈ গৈ আছে ভালদৰে প্ৰিপাৰেশ্যন প্ৰস্তুতি চলাই থকা কেৱল টিএ ভৰ্তি বুলি নহয় ৰানিং ফিজিকেল এইখিনি কৰি থাকিলে তোমালোকৰ অসম পুলিচ বাকি যিখিনি ইণ্টাৰভিউ হ'বলৈ গৈ আছে আমাৰ ষ্টেট জবৰ সেইখিনি পদতো কাম দিব কাৰণ সেইখিনিতো তোমালোকে দৌৰিবই লাগিব কিন্তু ভালদৰে এতিয়া ফিজিকেল প্ৰস্তুতি চলাই থকা যে এই বৰ্ষৰ শেষৰ ফালে টিএ ভৰ্তি হ'বলৈ গৈ আছে আমাৰ অসমত প্ৰায় টোটেল ৩,৮০৬টা পদ খালী হৈছে বুলি গম পাইছোঁ বা সেই ৩,৮০৬টা পদৰ ভিতৰতে গোটেই অল ইণ্ডিয়াৰ ভিত্তিত টিএ ভৰ্তি হ'ব গতিকে এইটো এটা গুড নিউজ যথেষ্ট ভেকেঞ্চি হয় আৰু এটা চেণ্টাৰত হয়তো ২৫০ ২০০ ১৫০ তেনেকৈ হয়তো থাকিব মেবি বাকী বৰ বিশেষ একো নকওঁ খালী টিএ ভৰ্তি হ'বলৈ গৈ আছে মই এইটোৱে জনাইছোঁ যে অসমৰ কেণ্ডিডেটখিনিৰ কাৰণে এইটো এটা ভাল এটা গুড নিউজ এটা চান্স আছে যথেষ্ট কাৰণ টিএ ভৰ্তিক লৈ বহুতে ভিডিঅ' বনাব কৈ আছে বা কিবা আপডেট বিচাৰি আছে নে নাছে বাকী টিএ ভৰ্তি হ'ব নহ'ব এনেকুৱা ধৰণৰ কথা কমেণ্ট মানে প্ৰায় মোক সুধিয়ে থাকে বা কৈয়ে থাকে টিএ ভৰ্তিৰ ওপৰত ভিডিঅ' লাগে গতিকে মই তেওঁলোকক কৈছোঁ যে টিএ ভৰ্তি হ'বলৈ গৈ আছে এই বৰ্ষৰ শেষৰ ফালে আৰু মুঠতে তোমালোকে ফিজিকেল ভালদৰে ক্লিয়াৰ কৰা ৰানিং ডকুমেণ্টছ মেডিকেল আৰু ৰিটাৰ্ণ ফাৰ্ষ্টে ডকুমেণ্টছ হ'ব তাৰপিছত ফিজিকেল তাৰপিছত মেডিকেল আৰু ৰিটাৰ্ণটো বা ১ মাহ ১.৫ মাহৰ পিছত পাতে সেইটো পিছৰ কথা কিন্তু ফিজিকেল টেষ্ট ভালদৰে ক্লিয়াৰ কৰিব লাগিব টিএ ভৰ্তি হ'বলৈ গৈ আছে এইবাৰ অসমত পুনৰ ৩,৮০৬টা পদ খালী হৈছে গোটেই অল ইণ্ডিয়াৰ ভিত্তিত গতিকে আৰু কেইটামান দিন ৱেইট কৰা খুব সোনকালে হয়তো আপডেট আহিব আৰু কিবা আপডেট পালে মই নিশ্চয় জনাব চেষ্টা কৰিম এতিয়ালৈকে যদি কোনোবাই মোৰ চেনেল বা পেজটো ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' ছাবস্ক্ৰাইব কৰি থোৱা এতিয়া লগালগ কৰি থোৱা আকৌ নতুনকৈ কিবা আপডেট পালে মই লগালগ জনাবলৈ নিশ্চয় চেষ্টা কৰিম গতিকে আজি এই ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা যে টিএ ভৰ্তি হ'বলৈ গৈ আছে এই বৰ্ষৰ শেষৰ ফালে প্ৰায় ৩,৮০৬টা পদ খালী হৈছে ধন্যবাদ।